নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 1 ছেশ্যন 5 কাল্টিভেশ্যন টেকনিক্স অফ কাৰ্নেশ্যন। এই চাব ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ চাব ইউনিট কেইটা যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, টাৰ্মিনেলৰ তলৰ সকলো পাৰ্শ্বীয় কলি ডেছ পদ্ধতিত 5 পৰা 10 মিলিমিটাৰ ব্যাসৰ হ'লে আঁতৰাই পেলোৱা হয়। ইয়াৰ খালী ঠাইত হ'ব ডিছবুডিং। প্ৰশ্ন নম্বৰ 2, গুণগত মানৰ কাৰ্নেশ্যন উৎপাদনৰ বাবে এটা অভ্যাস হ'ল ডেছ। ইয়াৰ খালী ঠাইত হ'ব চিটিকি থকা বা পিঞ্চিং। প্ৰশ্ন নম্বৰ 3, কাৰ্নেশ্যনৰ বংশবৃদ্ধি হয় ডেছেৰে। ইয়াৰ খালী ঠাইত হ'ব টাৰ্মিনেল কাটিংছ। প্ৰশ্ন নম্বৰ 4, কাৰ্নেশ্যন ৰোপণ কৰিব পাৰি ডেছত। ইয়াৰ খালী ঠাইটো হ'ব 3 × 3 চেণ্টিমিটাৰ। প্ৰশ্ন নম্বৰ 5, প্ৰসাৰণৰ বাবে কমেও 3টা নট থকা ডেছ দৈৰ্ঘ্যৰ টাৰ্মিনেল কাটিং ব্যৱহাৰ কৰা হয়। ইয়াৰ খালী ঠাইত হ'ব 10 পৰা 15 চেণ্টিমিটাৰ। একাধিক পচন্দৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, কাৰ্নেশ্যনৰ উৎপাদন। অপশ্যন এ 150 পৰা 400 কটা ফুল মিটাৰ বৰ্গ ফুট, বি 300 পৰা 500, চি 500 পৰা 600, ডি 600 পৰা 700। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ 150 পৰা 400 কটা ফুল মিটাৰ বৰ্গ ফুট। কুৱেশ্যন নম্বৰ 2, কাৰ্নেশ্যন নীলা বা ফেন্সি এ গ্ৰেডৰ কাণ্ডৰ ডেছ দৈৰ্ঘ্য থাকে। অপশ্যন এ 90 পৰা 100 চেণ্টিমিটাৰ, বি 60 পৰা 70 চেণ্টিমিটাৰ, চি 100 পৰা 120 চেণ্টিমিটাৰ, ডি 120 পৰা 150 চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব বি 60 পৰা 70 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 3, ৰঙা বা ষ্টেণ্ডাৰ্ড বি গ্ৰেডৰ কাৰ্নেশ্যন ফুলৰ ঠাৰিৰ ডেছ দৈৰ্ঘ্য থাকে। অপশ্যন এ 30 পৰা 40 চেণ্টিমিটাৰ, 40 পৰা 50 চেণ্টিমিটাৰ, চি 50 পৰা 60 চেণ্টিমিটাৰ, ডি 60 পৰা 70 চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 50 পৰা 60 চেণ্টিমিটাৰ। প্ৰশ্ন নম্বৰ 4, কাৰ্নেশ্যন সেউজীয়া বা চুটি চি গ্ৰেডৰ ফুলৰ কাণ্ড ডেছ দৈৰ্ঘ্যৰ থাকে। ইয়াৰ অপশ্যনটো কেইটা হৈছে? অপশ্যন এ 30 পৰা 40 চেণ্টিমিটাৰ, বি 40 পৰা 50 চেণ্টিমিটাৰ, চি 50 পৰা 60 চেণ্টিমিটাৰ, ডি 60 পৰা 70 চেণ্টিমিটাৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি 40 পৰা 50 চেণ্টিমিটাৰ। চি বিষয়ভিত্তিক প্ৰশ্ন। কুৱেশ্যন নম্বৰ 1, কাটি কাৰ্নেশ্যন কেনেকৈ বংশবৃদ্ধি কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব টাৰ্মিনেল কলম ইয়াৰ বংশবৃদ্ধিৰ বাবে এক শক্তিশালী উৎস। সেয়েহে কলম লোৱাৰ বাবে ভাল গছ-গছনিত বৃদ্ধি হোৱা সুস্থ মাতৃ উদ্ভিদ বাছি ল'ব লাগে। এনে গছ-গছনিবোৰৰ শীতকালত ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ নৱেম্বৰ আৰু ফেব্ৰুৱাৰীলৈকে ঢাকি ৰাখিব লাগে। আৰম্ভ হ'লেই এইবোৰে 4 মাহৰ বাবে কলমৰ যোগান ধৰি থাকে। 10 পৰা 15 চেণ্টিমিটাৰ দীঘল, অন্ততঃ 3টা নোট থকা 4 পৰা 5 যোৰ পাত থাকিলে ভাল। মাতৃ গছৰ পৰা লৈ ইয়াৰ তলৰ 1 পৰা 2 যোৰ পাত আঁতৰাই বালিৰ বিচনা বা কুঁৱলীৰ কোঠাত কোকোপিট ৰোপণ কৰা হয়। কলমবোৰৰ অতিমাত্ৰা পানী দিয়াটো এৰাই চলিব লাগে, অন্যথা এইবোৰ পচি যাব। কলমবোৰ 12 ছেকেণ্ডলৈকে NNA 500 ppm দ্বাৰা সংশোধন কৰিব লাগে। তাৰ পিছত 3 × 3 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 2, কাৰ্নেশ্যনত পিঞ্চিং কি? গুণগত কাৰ্নেশ্যন উৎপাদনৰ বাবে পিঞ্চিং কৰাটো এটা প্ৰথা। কাৰ্নেশ্যনত প্ৰথম পিঞ্চিং ভাল হ'লে ষষ্ঠ নডৰ তলত ৰোপণৰ প্ৰায় এমাহৰ পিছত কৰা হয়, য'ত গছজোপাৰ ওচৰত 5 পৰা 6টা নোট এৰি থৈ এপিকেল ডালৰ
দাগবোৰ আঁতৰাই পেলোৱা হয় আৰু ইয়াক কাৰিকৰীভাৱে প্ৰথম বা একক চিটি বুলি জনা যায়। এই ক্ষেত্ৰত ফুলাৰ আগতে আৰু এটা সময় হয়। ষষ্ঠ নোডৰ ওপৰত ছিটিকি লোৱা গছবোৰে সৰু সৰু অক্ষয়ী ডালত ফুল উন্নত কৰে। সেয়ে ষষ্ঠ নোডৰ তলত ছিটিকি লোৱাটো বাঞ্ছনীয়। কিন্তু ষষ্ঠ নোডৰ ওপৰত ছিটিকিলে আন এটা সুবিধা আছে, কাৰণ উদ্ভিদ ছটা সুবিকশিত পাৰ্শ্বীয় শিপা উৎপন্ন কৰে। বিশেষকৈ মানক কাৰ্নেচনত অধিক শতাংশ গুণগত ফুল চপোৱাৰ বাবে এইটো প্ৰযোজ্য। প্ৰশ্ন নম্বৰ 3, কাৰ্নেচনত কেলিক্স ফাটি যোৱাৰ কাৰণ আৰু প্ৰতিকাৰ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব কেলিক্স বিভাজনৰ কাৰণ বা ফাটি যোৱাৰ কাৰণসমূহ। প্ৰথমটো হৈছে উষ্ণতা উঠা-নমা। হঠাৎ উষ্ণতা হ্ৰাস পালে, বিশেষকৈ ৰাতি বা দিন আৰু ৰাতিৰ উষ্ণতাৰ মাজত তীব্ৰ পাৰ্থক্যই পাহিৰ দ্ৰুত বৃদ্ধিত বাধ্য কৰে, যাৰ ফলত চকুলো ওলাই যায়। দ্বিতীয়টো হৈছে পুষ্টিৰ ভাৰসাম্যহীনতা। বৰণৰ অভাৱে কলাৰ স্থিতিস্থাপকতাত যথেষ্ট বাধাৰ সৃষ্টি কৰে আৰু বিভাজনৰ সূচনা কৰে। অতিৰিক্ত নাইট্ৰজেন বা উচ্চ এমোনিয়াম নাইট্ৰেটৰ অনুপাতেও অত্যাধিক দ্ৰুত কলিং সম্প্ৰসাৰণত উৎসাহিত কৰে। তৃতীয়তে উচ্চ আৰ্দ্ৰতা আৰু পোহৰ। দীঘলীয়া উচ্চ আৰ্দ্ৰতা আৰু কম পোহৰৰ অৱস্থাই কেলিক্স কলা দুৰ্বল কৰি তোলে। চতুৰ্থতে জিনীয় সংবেদনশীলতা। পাহিৰ সংখ্যা বেছি থকা কিছুমান কাৰ্নেচন জাত মানক প্ৰকাৰতকৈ স্বাভাৱিকতে বিভাজনৰ প্ৰৱণতা বেছি। ইয়াৰ প্ৰতিকাৰ বা প্ৰতিৰোধসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে স্থিৰ উষ্ণতা বজাই ৰখা। সেউজ গৃহটো দিনৰ আদৰ্শ উষ্ণতা প্ৰায় 28 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতিৰ উষ্ণতা 16.18 ডিগ্ৰী চেলছিয়াছত ৰাখিব লাগে। পাহিৰ বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰিবলৈ হঠাতে বা তীব্ৰ উষ্ণতা হ্ৰাস এৰাই চলিব লাগে। দ্বিতীয়তে মাটিৰ পুষ্টিকৰ উপাদানসমূহ সাৱধানে পৰিচালনা কৰা। বৰণৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰা, কিয়নো ইয়াৰ অভাৱ ইয়াৰ প্ৰধান অন্যতম কাৰণ। নিৰ্দিষ্ট মাটি পৰীক্ষাৰ পৰামৰ্শৰ বাবে স্থানীয় কৃষি সম্প্ৰসাৰণ সেৱাৰ পৰামৰ্শ লওক, কিয়নো অভাৱ আৰু বিষাক্ততা দুয়োটাই ক্ষতি কৰে। বিশেষকৈ কম পোহৰৰ শীতলতাত নাইট্ৰেট আৰু এমোনিয়াক নাইট্ৰজেনৰ অনুপাত অধিক বজাই ৰাখিব লাগে। তৃতীয়তে কেলিক্স ব্ৰেন ব্যৱহাৰ কৰা। ইতিমধ্যে আক্ৰান্ত শস্য ৰক্ষা কৰিবলৈ 6 মিলিমিটাৰ স্পষ্ট প্লাষ্টিকৰ টেপ বা বিশেষ ইলাষ্টিক বেণ্ড লাহে লাহে কেলিক্সৰ চাৰিওফালে ৰাখিব লাগে, কাৰণ কলিটো মাত্ৰ খোল খাবলৈ আৰম্ভ কৰে। ই ফাটি যোৱা ৰোধ কৰিবলৈ শাৰীৰিক হাৰ্নেছ হিচাপে কাম কৰে।